ৰঙিয়া অতিৰিক্ত সত্ৰ জিলা ন্যায়াধীশ আদালতৰ গুৰুত্বপূৰ্ণ ৰায়দান 4 হত্যাকাৰীক বিহিলে যাৱজ্জীৱন কাৰাদণ্ড। ৰঙিয়াৰ বালি সত্ৰৰ ৰাতুল বৈশ্যৰ হত্যাকাৰী বনজিৎ বৈশ্য, বসন্ত বৈশ্য, সুৰেণ বৈশ্য আৰু তিলক বৈশ্যক সাক্ষী প্ৰমাণৰ ভিত্তিত দোষী সাব্যস্ত কৰি যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰে ন্যায়াধীশ মুকুল চেতিয়াৰ বিশেষ আদালতে। 2006 চনৰ 13 মেৰ সন্ধিয়া ৰাতুল বৈশ্যৰ ঘৰত প্ৰৱেশ কৰি ৰাতুল বৈশ্যক দুৰ্বৃত্তৰ দলটোৱে চোকা অস্ত্ৰ জাঠি জোং লৈ হানিখুচি নৃশংসভাৱে হত্যা কৰিছিল। ৰাজ্য জোকাৰি যোৱা হত্যাকাণ্ডটোত জড়িত আছিল 5জন হত্যাকাৰী। গোচৰ চলি থকাৰ সময়তে ধৰ্মেশ্বৰ বৈশ্য নামৰ এজন হত্যাকাৰীৰ স্বজনিত কাৰণত মৃত্যু হৈছিল, যাৰ পৰিপ্ৰেক্ষিতত 4 হত্যাকাৰীয়ে শাস্তি লাভ কৰে বুলি চৰকাৰী অধিবক্তা দেৱজিৎ শইকীয়াই জানিব দিয়ে। কেইজনক কি কেছত কিমান দিন জেল দিছে? আজি ৰঙিয়াৰ মহামান্য অতিৰিক্ত সত্ৰ ন্যায়াধীশ আদালত মুকুল চেতিয়াৰ আদালতে 4জন অপৰাধী ক্ৰমে বনজিৎ বৈশ্য, সুৰেণ বৈশ্য, তিলক বৈশ্য আৰু বসন্ত বৈশ্য এই 4জন অপৰাধীৰ দোষী সাব্যস্ত কৰে আৰু তেওঁলোকৰ বিৰুদ্ধে IPCৰ 302/34 এই ধাৰাত দোষী সাব্যস্ত হৈ তেওঁলোকক যাৱজ্জীৱন কাৰাদণ্ড বিহে আৰু 5,000 টকাকৈ জৰিমনা বিহে আৰু এই 5,000 টকাৰ জৰিমনা অবিহনে তেওঁলোকক আৰু 1 মাহৰ চিম্পল ইমপ্ৰিজনমেণ্ট আজি ঘোষণা কৰে। কি কেছত হৈছে আৰু কিমান আগৰ ঘটনাটো আছিল? এই ঘটনাটো আছিল 2006 চনৰ ঘটনা। ইনফৰ্মেল হৰিচৰণ বৈশ্যই এই গোচৰটো দাখিল কৰিছিলে আৰু আজি মহামান্য আদালতে এই 4জন অপৰাধীৰ বিৰুদ্ধে চেণ্টেন্স হেয়াৰিঙৰ ওপৰত আজি হেয়াৰিং আদালতে ল'লে। দুয়োপক্ষৰ শুনানি গ্ৰহণ কৰিলে আৰু দুয়োপক্ষৰ শুনানি গ্ৰহণ কৰাৰ অন্তত তেওঁলোকৰ বিৰুদ্ধে এই শাস্তি আজি ঘোষণা কৰিছে। অপৰাধটো কি আছিল তেওঁলোকৰ? অপৰাধটো এই আছিল যে তেওঁলোকে হৰিচৰণ বৈশ্যৰ যিজন ভায়েক আছিলে সেই ভায়েকক 2006 চনত নিজৰ ঘৰতে তেওঁক জাঠি জোংসহ লাঠি আদিৰে তেওঁক মাৰধৰ কৰিছিলে আৰু এই মাৰধৰ কৰাৰ ফলত তেওঁৰ এই ঘৰতে তেওঁৰ মৃত্যু হৈছিলে আৰু এই সংক্ৰান্তত যিগৰাকী মৃতক আছিল এই মৃতকগৰাকীৰ যিজনী মাক, সেই মাকজনীও তেওঁলোকৰ সেই যি অত্যাচাৰ আছিলে সেই অত্যাচাৰৰ পৰা তেওঁৰ যিজন পুতেক, যিজন মৃতক, তেওঁক বচাবলৈ আহোঁতে তেওঁকো মূৰত ঘপিয়াইছিলে আৰু তেওঁ গুৰুতৰভাৱে এই গোচৰটোত জখমী হৈছিলে আৰু গুৱাহাটী মেডিকেল কলেজত চিকিৎসাধীন হোৱাৰ পিছত তেওঁ সুস্থ হৈছিলে আৰু এই গোচৰটোত তেওঁ আছিলে মূল সাক্ষী আৰু লগতে তেওঁৰ যিজনী জীয়েক ৰীতা বৈশ্য এই গোচৰটোৰ প্ৰত্যক্ষ সাক্ষী। গতিকে সাক্ষীবাদীৰ যিখিনি সাক্ষীবাদী আছিলে গোটেই সাক্ষীবাদীখিনি চালি জাৰি চাই এই গোচৰটোত আদালতে এই 4জনৰ বিৰুদ্ধে দোষী পায় আৰু আজি তেওঁলোকৰ বিৰুদ্ধে এই যাৱজ্জীৱন কাৰাদণ্ডৰ এই শাস্তিটো আজি ঘোষণা কৰিছে। ৰঙিয়াৰ পৰা শামছুল হকৰ ৰিপৰ্ট, এনি ভাৰত 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।